24 ঘণ্টাত 47টাকৈ অবৈধ কাঠমিলৰ বিৰুদ্ধে একশ্যন লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আপোনাৰ ঘৰৰ ওচৰতো আছে নেকি অবৈধ কাঠৰ কাৰবাৰ? যদি আপুনি জ্ঞাত এই বিষয়ে তেন্তে আপোনাক কমেণ্ট কৰক। অবৈধ কাঠৰ দোকানৰ বিৰুদ্ধে 7 দিনৰ ভিতৰত ৰাজ্যজুৰি চলিবলৈ গৈ আছে অভিযান। কঠোৰ হৈ পৰিছে বন বিভাগ। এক ডাঙৰ খবৰ ল'ব চেষ্টা কৰিছোঁ। মন্তব্য আছে আমাৰ লগত। মন্তব্য শুনাৰ পূৰ্বে বাৰে বাৰে কৈছোঁ যে অবৈধ কাঠফুলা মিলৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান চলিছে। অবৈধ কাঠফুলা মিলৰ বিৰুদ্ধে আৰু অভিযান চলিবলৈ গৈ আছে। মাত্ৰ 24 ঘণ্টাত 47টাকৈ অবৈধ কাঠমিলৰ বিৰুদ্ধে একশ্যন লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশত চলিছে এই একশ্যন প্ৰক্ৰিয়া। 7 দিনৰ ভিতৰত ৰাজ্যৰ 100% অবৈধ কাঠফলা মিল বন্ধৰ নিৰ্দেশ জাৰি কৰা হৈছে। আৰু অবৈধ কাঠফলা মিল আৰু অবৈধ সৰবৰাহৰ তথ্য থাকিলে আপুনি এতিয়াই ফোন কৰক। অবৈধ মিলৰ বিৰুদ্ধে আপুনি 9435204444 নম্বৰত দিব পাৰিব অভিযোগ। আৰু অবৈধ কাঠফলা মিল বন্ধ নহ'লে জগৰীয়া হ'ব DFO আৰু ৰেঞ্জাৰ। আৰু প্ৰত্যেক দিনাই অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে চলাব লাগিব অভিযান। বৈধ কাঠফলা মিলটো চলাব লাগিব অভিযান। যন্ত্ৰ পাতিৰ পৰা আৰম্ভ কৰি GST লৈকে সকলো পৰীক্ষা কৰিব লাগিব। আৰু নামনি অসমত এতিয়ালৈকে 18টা কাঠমিলৰ বিৰুদ্ধে অভিযান চলিছে। আনহাতে উজনি অসমত 21টা কাঠমিলৰ বিৰুদ্ধে অভিযান চলি দেখিবলৈ পোৱা গৈছে। আৰু উত্তৰ অসমত 8টা কাঠমিলৰ বিৰুদ্ধে আৰম্ভ হৈছে একশ্যন প্ৰক্ৰিয়া। অবাধ বন ধ্বংস, কাঠৰ অবৈধ কাৰবাৰক লৈ একশ্যনত নামিছে এতিয়া বন বিভাগ। জিলাই জিলাই আৰম্ভ হৈছে মিছন মোড। এক ডাঙৰ খবৰ ল'ব চেষ্টা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। জিলাই জিলাই অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে আৰম্ভ হৈছে মিছন মোড। আৰু অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিবলৈ গৈ আছে বৃহৎ অভিযান। আৰু এই অভিযানৰ ভিত্তিত বৰ্তমানলৈকে লোৱাৰ আছাম জোনত অৰ্থাৎ নামনি অসম জোনত 18টাকৈ কাঠফলা মিলৰ বিৰুদ্ধে চলিছে অভিযান। ঠিক একেদৰে যদি আমি চাওঁ ইষ্টাৰ্ণ আছাম চাৰ্কলত চলিছে 21টা, অৰ্থাৎ যিবোৰ উজনি, গোলাঘাট ডিভিজন, যোৰহাট ডিভিজন, মাজুলী, শিৱসাগৰ, ডুমডুমা, ডিগবৈ, ডিব্ৰুগড় এইসমূহ ডিভিজনত দেখিবলৈ পোৱা গৈছে একশ্যন চলিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। ঠিক একেদৰে নগাঁও চাউথ ডিভিজন, নগাঁও ডিভিজন, শোণিতপুৰ ৱেষ্ট, ইষ্ট, লখিমপুৰ, ধেমাজিতো চলিছে। সৰ্বমুঠ 8টাকৈ অভিযান চলিবলৈ দেখিবলৈ পোৱা গৈছে। আৰু সৰ্বমুঠ 47টা অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে 24 ঘণ্টাত চলিছিলে একশ্যন। আৰু তাৰ পাছতে সকলো পোহৰলৈ আহিছে। জয়ন্ত মল্ল বৰুৱা ইতিমধ্যে কঠোৰ হৈছে। জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশত 24 ঘণ্টাত 47টা অবৈধ কাঠফলৰ বিৰুদ্ধে আৰম্ভ হ'ল একশ্যন। গতিকে আপুনি শীঘ্ৰেই অভিযোগ কৰিব পাৰিব। আমি পুনৰ কৈছোঁ জয়ন্ত মল্ল বৰুৱা কঠোৰ হৈছে, অৰ্থাৎ বন বিভাগ কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশত চলিছে একশ্যন। মন্ত্ৰীগৰাকীৰ মন্তব্য প্ৰথমে শুনো আহক। এই কাঠৰ মিলবিলাকত অবৈধ বিভিন্ন বনাঞ্চলৰ পৰা অহা বন্ধ কৰিব লাগে। এই কাঠৰ মিলবিলাকত বিভিন্ন বনাঞ্চলৰ পৰা অহা কাঠসমূহ চোৰাংভাৱে আহি তাত কাঠসমূহ বিভিন্ন ধৰণে ফলা হয়, যাৰ কাৰণে বহু সময়ত চোৰাংভাৱে বনাঞ্চল ধ্বংসও হয়। সেই কথাসমূহৰ প্ৰতি লক্ষ্য ৰাখি আমি যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ কৰ্মে আমি বিভাগৰ প্ৰতিটো ডিভিজনতে DFO সকলক, ৰেঞ্জ অফিচাৰসকলক বা সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা দিছো যে অবৈধ কাঠফলা মিলসমূহ অতি শীঘ্ৰে বন্ধ কৰিব লাগিব, জব্দ কৰিব লাগিব। যোৱাকালিৰ পৰা আমাৰ এই অভিযান চলি আছে। আৰু মই আশা ৰাখিছো যে আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে গাঁৱে গাঁৱে প্ৰতিটো অঞ্চললৈকে গৈ, বিশেষকৈ যিবিলাক ভিতৰুৱা অঞ্চলত এনেকুৱা অবৈধ কাঠফলা মিল চলি আছে, এই অবৈধ কাঠফলা মিলসমূহ জব্দ কৰি অনাটো আৰু তাৰ লগত যিখিনি কাঠৰ সংগ্ৰহ তাত পোৱা যায়, এই কাঠসমূহ বৈধ হয় নে নহয় এইসমূহ চোৱাটো দৰকাৰ। চৰকাৰে কিছুমান ঠাইত কাঠৰ মিলৰ পাৰ্মিশ্যন দিয়ে। এই কাঠৰ মিলৰ পাৰ্মিশ্যন দিওঁতে যি পাৰ্মিশ্যন দিয়া আছে, যিমান চাইজৰ বা যি ব্যৱস্থাৰ কাঠৰ মিলৰ পাৰ্মিশ্যন দিয়া আছে, তাতকে যাতে বেলেগ কোনেও লগোৱা নাই সেই কথাবিলাকক বৈধ কাঠৰ মিলবিলাকতো লক্ষ্য কৰিব লাগে। বৈধ কাঠৰ মিলত যিসমূহ কাঠ আহে সেই কাঠসমূহৰ প্ৰপাৰ টিপি লৈ আহিছে নে নাই, প্ৰপাৰ GST দি আহিছে নে নাই, এই কথাবিলাকো চাব লাগে। আৰু যিসমূহ অবৈধ কাঠৰ মিল অসমৰ য'ত ত'ত গঢ়ি উঠিছে, কাঠফুলাৰ দৰে বিভিন্ন ভিতৰুৱা অঞ্চলত অবৈধ কাঠৰ মিল গঢ়ি উঠিছে, এই কাঠৰ মিলবিলাক অতি শীঘ্ৰে বন্ধ কৰি জব্দ কৰি আনিব লাগে। আৰু এইবাৰ আমি এটা নিৰ্দেশনা দিছো
যি অঞ্চলতে বিভাগীয় আমাৰ বিষয়াসকলে এই মিল জব্দ কৰি নানিব, তাৰ পিছত যদি সেই অঞ্চলত মিল আমাৰ দৃষ্টিগোচৰ হয়, তেতিয়াহ'লে সেই বিষয়াজন বা সেই অঞ্চলৰ সংশ্লিষ্ট বিষয়াজন তাৰ কাৰণে দোষাযুক্ত হ'ব আৰু তেওঁৰ ওপৰত আমি বিভাগীয়ভাৱে ব্যৱস্থা ল'ম। আমি সকলো বিভাগীয় DFO ৰেঞ্জ অফিচাৰসকলক নিৰ্দেশনা দিছো যে আপোনালোকে আপোনালোকৰ অঞ্চলত থকা অবৈধ কাঠফলা মিলসমূহ অতি শীঘ্ৰে বন্ধ কৰক আৰু আপোনালোকে